ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। শুকুৰবাৰে আবেলি ৩ বজাত ধেমাজি নগৰত কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ সংবাদমেল সম্বোধন কৰি ভাৰতীয় নিৰ্বাচনী আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ জৰিয়তে বহিৰাজ্যৰ মানুহে অসমলৈ আহি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ ২৬ৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগৰ মন্তব্যক কঠোৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয় সংগঠনটোৱে। সংবাদমেলত ধেমাজি জিলাৰ সভাপতি ভৱেন হালৈ, জিলা যুটীয়া সম্পাদক দুৰ্গা বৰা, যদুমণি গগৈ লগতে অন্যান্য জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মোৰ নাম ভৱেন হালৈ আৰু মোৰ যুটীয়া সভাপতি যদুমণি গগৈ আছে আৰু মোৰ লগত আমাৰ ধেমাজি জিলা কৃষক মুক্তিৰ সম্পাদক দুৰ্গা বৰা। আমি আজি ধেমাজিৰ মাজমজিয়াত সংগঠিত হৈ দেশৰ মুখ্য নিৰ্বাচন আয়োগ বিষয়া অনুৰাগ গোয়েলে 18 তাৰিখে সংবাদ মাধ্যমৰ আগত বক্তব্য এটা ৰাখিছে যে বিশেষ সংশোধনী ভোটাৰ তালিকাৰ জৰিয়তে অসমত বহিৰাজ্যৰ পৰা আহি নাগৰিকত্ব গ্ৰহণ কৰি ভোটাৰ তালিকাত তেওঁলোকে নাম সন্নিৱিষ্ট কৰিব পাৰি। আমি সকলোৱে জানো যে আমি যদি নাগৰিকত্ব পাবলৈ হয় আমি জন্ম সূত্ৰে বা বিবাহৰ সূত্ৰে বা বিভিন্ন এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰেহে আমাৰ দেশৰ বা আমাৰ ৰাজ্যখনৰ নাগৰিকত্ব পায়। কিন্তু বিজেপি ফেচিবাদী চৰকাৰে ফেচিবাদী চৰকাৰখনে 2026 চনৰ বিধানসভা নিৰ্বাচনটোৰ বৈতৰণি পাৰ কৰিবলৈ ভয়ংকৰ এক অসমীয়া জাতি আৰু অসমীয়া মানুহৰ প্ৰতি এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি সদায় বিশ্বাস কৰোঁ অসম যিখন চৰকাৰ হ'ব সেইখন আমাৰ জনকল্যাণমূলক চৰকাৰ হ'ব লাগে। সেই চৰকাৰখন আমাৰ খিলঞ্জীয়া মানুহৰ দ্বাৰা নিৰ্বাচিত আৰু গঠিত চৰকাৰ হ'ব লাগে। কিন্তু বিজেপিয়ে এনেকুৱা এক ষড়যন্ত্ৰ কৰিব বিচাৰিছে যে যি বাহিৰৰ পৰা নাগৰিক আনি হ'লেও তেওঁলোকে এইবাৰ নিৰ্বাচনটো জিকাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আচলতে আপোনালোকে নিশ্চয় জানে যে যোৱা মাহত বিহাৰ বিধানসভা নিৰ্বাচন হৈ গৈছে। আকৌ 2026 যদি তাৰ পৰা 10,000 যদি নাগৰিক আহি অসমত যদি নাগৰিকত্ব গ্ৰহণ কৰি ভোটাৰ তালিকাত নাম সোমাই তেওঁ যদি কোনোবা সমষ্টি এটাত যদি ভোটদান কৰে সেইটো আমাৰ খিলঞ্জীয়া মানুহে কেতিয়াবা জিকাৰ সম্ভাৱনা থাকিবনে? ইয়াৰ বিৰুদ্ধে আমি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যদি আপোনালোকে এই ষড়যন্ত্ৰ বন্ধ নকৰে অনাগত দিনত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগ সচেতন কৰিম। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোয়েলক আমি সতৰ্ক কৰি দিবলৈ আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছোঁ। ধন্যবাদ।